আজি এই সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্যটো হৈছে যে আম আদমি পাৰ্টি আজি আমি খুব চিন্তিত হৈছোঁ যে ব্ৰডলিফ টি ফেক্টৰী এছ'চিয়েশ্যনে যি ধৰণে আজিৰ পৰা বন্ধ ঘোষণা কৰিছে আৰু যি পৰিস্থিতি তেওঁলোকে বাধ্য হৈ এনেধৰণে সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে আমি খুব চিন্তিত কাৰণ গোটেই অসমত 2 লাখতকৈ অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু 20 লাখতকৈ অধিক চাহ শ্ৰমিক ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত জড়িত হৈ আছে আৰু অসমৰ প্ৰায় 50% চাহৰ যি উৎপাদন এয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা এই উৎপাদন আহে গতিকে চিন্তনীয় বিষয় এইটোৱে যে ব্ৰডলিফ ফেক্টৰী যদি বন্ধ হৈ থাকে তেতিয়াহ'লে 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যত কি হ'ব আৰু তেখেতলোকৰ লগত জড়িত 20 লাখ চাহ শ্ৰমিক তেখেতলোকৰ ভৱিষ্যতটো কি হ'ব এয়া কোনো স্পষ্ট আমি দেখা পোৱা নাই আৰু এইকাৰণে আমি চিন্তা প্ৰকাশ কৰিছোঁ আৰু ইয়াতে এটা ভয়ংকৰ এটা ষড়যন্ত্ৰ কনস্পিৰেচি এটা সোমাই আছে বুলি আমি এটা অনুমান কৰিবলৈ পাইছোঁ টি বোৰ্ড অফ ইণ্ডিয়া আৰু অসম চৰকাৰে কৈ আছে যে ব্ৰডলিফ ফেক্টৰীৰ পৰা যিখিনি চাহপাত উৎপাদন হৈ আছে সেই চাহপাতত কেমিকেলৰ মাত্ৰা বেণ্ড কেমিকেলৰ মাত্ৰা অধিক পোৱা গৈছে গতিকে ব্ৰডলিফ ফেক্টৰী বন্ধ হ'ব লাগে অন্যথা কেমিকেলৰ মাত্ৰা কমিব লাগে আমি শুনি আচৰিত পাইছোঁ কাৰণ এই যিখিনি বেণ্ড কেমিকেল বুলি কৈ আছে ডাঙৰ চাহ বাগিচা ডাঙৰ মালিক পক্ষৰ যিখিনি চলি থকা চাহ বাগিচা আছে এই চাহ বাগিচাসমূহতো আমি দেখিবলৈ পাইছোঁ একেখিনি কেমিকেলে ব্যৱহাৰ হৈ আছে তেওঁলোকৰ উৎপাদিত যিখিনি চাহ সেই চাহত যে অধিক কেমিকেল বেণ্ড কেমিকেল পোৱা যোৱা নাই আমি এটা ৰহস্যৰ গোন্ধহে ইয়াতে পাইছোঁ আৰু এইটো স্পষ্টভাৱে দেখা গৈ আছে যে 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কক আৰু 20 লাখ চাহ শ্ৰমিক যিসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত জড়িত হৈছে তেওঁলোকক শেষ কৰিবৰ কাৰণে এটা পৰিকল্পনাহে আমাৰ চকুত পৰিছে পুঁজিবাদী লোকসকলে যিসকলে ডাঙৰ ডাঙৰ চাহ কোম্পানী চলাই আছে তেখেতলোকে ক্ষুদ্ৰ চাহ খেতিয়কসকলক যিসকল অসমীয়া থলুৱা হৈ আমাৰ ইয়াৰে নিবনুৱাই চাহ খেতি কৰি জীয়াই আছে তেখেতলোকৰ চাহ খেতি মাৰিবৰ কাৰণে এইটো পৰিকল্পনা কৰা বুলি আমি স্পষ্টকৈ দেখা পাই আছোঁ তেওঁলোকে যদি কৈ আছে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ খেতিত বেণ্ড কেমিকেলৰ মাত্ৰা বেছি পোৱা গৈছে তেতিয়াহ'লে তাৰ টেষ্ট কৰাৰ কি ব্যৱস্থা চৰকাৰে হাতত লৈছে এতিয়ালৈকে যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থা মতে ইয়াত অসমত টেষ্ট কৰাৰ কোনো সুবিধা নাই কলিকতাত পঠিয়াব লাগে আৰু কলিকতাৰ পৰা যদি টেষ্ট ৰিপৰ্ট আহিবলৈ হয় কমেও 20-25 দিন অপেক্ষা কৰিব লাগিব আৰু যিখিনি চাহৰ উৎপাদন 20-25 দিন আমি কোনো পধ্যে ক্ষুদ্ৰ চাহ খেতিয়ক বা ব্ৰডলিফ ফেক্টৰীয়ে কেতিয়াও 20-25 দিনলৈকে চাহৰ উৎপাদন বন্ধ কৰি ৰাখিব নোৱাৰে গতিকে ইয়া এটা সুপৰিকল্পিত এটা কনস্পিৰেচি এই ফেক্টৰীসমূহক আৰু ক্ষুদ্ৰ চাহ খেতিয়কক মাৰিবৰ কাৰণে এটা পৰিকল্পনা চলাইছে আমি বৰ্তমান চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ তেখেতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পক্ষত থিয় দিব নে যিখিনি বণিক গোষ্ঠী আছে যোনে ডাঙৰ ডাঙৰ কোম্পানী চাহ কোম্পানী চলাই আছে তেওঁলোকৰ লগত থিয় দিব তেওঁ স্পষ্ট কৰক আৰু ৰাজহুৱাকে তেওঁ কি ধৰণে ক্ষুদ্ৰ চাহ খেতিয়কসকল যাতে মৰণ নহয় মৃত্যুৰ মুখত যাতে তেওঁলোকক ঠেলি দিয়া নহয় তাৰ কাৰণে অসম চৰকাৰে কি ব্যৱস্থা ল'ব স্পষ্টকৈ তেওঁলোকে দাঙি দেখুৱাওক আৰু ৰাইজক আশ্বস্ত কৰক অন্যথা আমি ভাবিছোঁ যে আমাৰ অধিকাৰ
সাব্যস্ত কৰা উদ্দেশ্য লৈ হয়তো আমিও গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম কাৰণ ৰাস্তাত যেতিয়া কেঁচা চাহপাত পেলাবলৈ পৰিস্থিতি হ'ব ক্ষুদ্ৰ চাহ খেতিয়ক তেখেতলোকৰ লগত জড়িত শ্ৰমিক আমি কোনোৱে বহি নাথাকিম গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম গতিকে বণিক গোষ্ঠীক সহায় কৰা উদ্দেশ্য লৈ বৰ্তমান চৰকাৰে যিখিনি কাম কৰিবলৈ লৈছে এয়া তৎকালীনভাৱে চৰকাৰে যাতে বন্ধ কৰে আমি এই প্ৰেছ কনফাৰেন্সৰ যোগেদি চৰকাৰক আহ্বান জনাইছো সেয়া এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে সবৰে মনত যে বেন কেমিকেল যদি হয় তেতিয়াহ'লে বেন কেমিকেলটো মুক্ত বজাৰত কি ধৰণে উপলব্ধি হৈছে আমি পাবলৈ সক্ষম হৈ আছো আৰু দ্বিতীয়তে যিটো বেন কেমিকেলৰ নাম লৈ আছে এই বেন কেমিকেল আমি নিজ চকুৰে দেখা যে ডাঙৰ ডাঙৰ কোম্পানীবোৰো এই বেন কেমিকেলবোৰ ব্যৱহাৰ কৰি আছে চৰকাৰী কোনো তন্ত্ৰ নাই যি এই বেন কেমিকেলখিনিৰ ব্যৱহাৰটো ৰখাবলৈ পাৰে গতিকে আমি ভাবি লৈছো যে এয়া আসলতে চৰকাৰে জানি শুনি কৰি আছে যাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাৰিবলৈ এটা তেওঁলোকে উজুহাত বিচাৰি লৈছে চৰকাৰে আসলতে অসমত চাহ উদ্যোগটো জীয়াই থাকক ক্ষুদ্ৰ চাহ খেতিয়কসকল জীয়াই থাকক তাৰ প্ৰতি চৰকাৰৰ কোনো সদিচ্ছা নাই যদি সঁচাকে কেমিকেলৰ মাত্ৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ খেতিত যদি অধিক পোৱা গৈছে তেতিয়াহ'লে তাৰ কাৰণে কোনো টেষ্টিঙৰ ব্যৱস্থা কিয় কৰা হোৱা নাই যদি আমি সুগাৰ টেষ্ট কৰিবলৈ সুগাৰ টেষ্টিং মেচিন আমি হাতত লৈ ঘূৰিব পাৰোঁ আৰু যেতিয়াই বিচাৰোঁ আমি ব্লাড টেষ্ট সুগাৰ টেষ্ট কৰিব পাৰোঁ সেই মেচিনটোৰ ব্যৱহাৰ কৰি যদি আমি যিটো গাখীৰৰ উৎপাদন হয় গাখীৰত যে পানী মিহলাইছে নহয় তাৰ আমি টেষ্ট কৰিবৰ কাৰণে মেচিন আছে আৰু তাৰ যোগেদি আমি টেষ্ট কৰিব পাৰোঁ তেতিয়াহ'লে চাহত অধিক কেমিকেলৰ মাত্ৰা আছে নে নাই তাৰ কাৰণে কোনো টেষ্ট কিট আমাক চৰকাৰে কি কাৰণে ব্যৱস্থা কৰি দিয়া নাই যদি এই টেষ্ট কিটৰ ব্যৱস্থা কৰি দিয়ে আৰু তাৰ পিছত কয় যে কেমিকেলৰ মাত্ৰা বেছি হ'লে আমি সেই ব্ৰডলি ফেক্টৰীক বন্ধ কৰিম এনে ধৰণৰ যদি সিদ্ধান্ত চৰকাৰে ল'লে হয় আমি এই সিদ্ধান্তটোক আমি স্বাগতম জনালো হয় কিন্তু হেতু নকৰি পোনপটীয়াকৈ চৰকাৰে কৈ আছে যে কেমিকেলৰ মাত্ৰা বেছি হৈছে কেমিকেলৰ মাত্ৰা বেছি হৈছে তাৰ কি প্ৰমাণ আছে কোনে টেষ্ট কৰিছে কলকাতাত টেষ্ট কৰিছে 20 দিনৰ পিছত কিন্তু আমি অসমত কিয় টেষ্ট কৰিব পৰা নাই আজিলৈকে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আমি এটা টেষ্ট কিট কি কাৰণে দি দিব পৰা নাই ব্ৰডলি ফেক্টৰীসকলক আমি এটা টেষ্ট কিট কি কাৰণে দি দিব পৰা নাই মই ভাবিছো যে আসলতে চৰকাৰে বিচৰা নাই ক্ষুদ্ৰ চাহ খেতিয়ক জীয়াই থাকক তাৰ কাৰণে এনে ধৰণৰ পদক্ষেপ চৰকাৰে হাতত ল'বলৈ গৈ আছে